মহিলাসকলক সুৰক্ষা ৰাখিব অসংখ্য অনুসন্ধানীসকলক ফাঁচি দিব ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠন আৰু ডেম'ক্ৰেটিক ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা যি আৰজিগড় কলেজত যি ঘটনা কাণ্ড নিসংগ ঘটনা হ'ল এই ছোৱালীজনীক আমি আচলতে যেনেকৈ আমি বিচাৰিছোঁ সকলো ৰাইজে যে যিসকল দোষী তেখেতসকলক শাস্তি দিব লাগে ফাঁচি দিব লাগে। আজি প্ৰত্যেক দিনাই মহিলাবিলাকক ক'ৰবাত নহয় ক'ৰবাত দৰ্শন গণদৰ্শন বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি আছে আৰু নতুনকৈ পুনৰ আবৃত্তি হ'ল যেনেকৈ দামিনীক হত্যা কৰিছিলে তেনেকৈ আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ আগৰ প্ৰায় এদিন আগত এই ছোৱালীজনীক নিসংগভাৱে হত্যা কৰিলে আৰু যিসকলে হত্যা কৰিছিলে তেখেতসকলক অতি শীঘ্ৰে ফাঁচি দিব লাগে আৰু আইনৰ যোগেদি যাতে আইনৰ উৰুঙাদি ইহঁতে বাচি নাযায় এইটো আমি সকলো ৰাইজৰ ফালৰ পৰা আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ যাতে অনতিপলমে তেখেতসকলক কৰায়ত্ব কৰি ফাঁচি দিব লাগে। মহিলাসকলক সুৰক্ষা ৰাখিব অসংখ্য অনুসন্ধানীসকলক ফাঁচি দিব ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠন আৰু ডেম'ক্ৰেটিক ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা যি আৰজিগড় কলেজত যি ঘটনা কাণ্ড নিসংগ ঘটনা হ'ল এই ছোৱালীজনীক আমি আচলতে যেনেকৈ আমি বিচাৰিছোঁ সকলো ৰাইজে যে যিসকল দোষী তেখেতসকলক শাস্তি দিব লাগে ফাঁচি দিব লাগে। আজি প্ৰত্যেক দিনাই মহিলাবিলাকক ক'ৰবাত নহয় ক'ৰবাত দৰ্শন গণদৰ্শন বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি আছে আৰু নতুনকৈ পুনৰ আবৃত্তি হ'ল যেনেকৈ দামিনীক হত্যা কৰিছিলে তেনেকৈ আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ আগৰ প্ৰায় এদিন আগত এই ছোৱালীজনীক নিসংগভাৱে হত্যা কৰিলে আৰু যিসকলে হত্যা কৰিছিলে তেখেতসকলক অতি শীঘ্ৰে ফাঁচি দিব লাগে আৰু আইনৰ যোগেদি যাতে আইনৰ উৰুঙাদি ইহঁতে বাচি নাযায় এইটো আমি সকলো ৰাইজৰ ফালৰ পৰা আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ যাতে অনতিপলমে তেখেতসকলক কৰায়ত্ব কৰি ফাঁচি দিব লাগে।